নমস্কাৰ দুপৰ শিৰনাম ষ্টুডিঅ'ত মৰস্মিতা জিএমচিএইচৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল জিএমচিএইচত নতুন পৰীক্ষাগাৰ উদ্বোধন কৰা হৈছে জিএমচিএইচত নতুন ল্যাব আজিৰ পৰা কাৰ্যক্ষম হ'ব ৰাজ্যৰ 12 নং পৰীক্ষাগাৰ মুকলি কৰা হৈছে মাইক্ৰোবায়োলজি বিভাগে পৰিচালনা কৰিব এই ল্যাবটো এটা সপ্তাহৰ ভিতৰতে এমএমচিএইচত আন এটা ল্যাব মুকলি কৰা হ'ব 50,000 স্বাব পৰীক্ষাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ ৰাজ্যৰ 3,27,000 কৰোনা টেষ্ট সম্পন্ন হৈছে কেৱল জিএমচিএইচতে 40,770টা টেষ্ট সম্পন্ন আজিৰ পৰা গুৱাহাটীৰ 12খন চিকিৎসালয়ত চলিছে টেষ্ট 30 জুনলৈকে নমুনা পৰীক্ষা কৰা হ'ব হোটেল স্বাস্থ্য বিভাগৰ কৰ্মী কৰা হ'ব নমুনা পৰীক্ষা আৰক্ষী পৰিবহণ বিভাগ বাছৰ চালক হেণ্ডিমেনৰ কৰা হ'ব টেষ্ট পেট্ৰল ডিপো ট্ৰাক ড্ৰাইভাৰ পাৰ্কিংত থকা কৰ্মীৰ টেষ্ট কৰা হ'ব মহানগৰীত দৈনিক সমায় 7,000 ট্ৰাক প্ৰয়োজন হলে পুনৰ লকডাউন হ'ব পাৰে মহানগৰীত বৃহৎ সংখ্যক কৰোনা আক্ৰান্ত হলে লোৱা হ'ব এই সিদ্ধান্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিএমচিএইচত এখন সংবাদমেলৰ জৰিয়তে কথাসমূহ ইতিমধ্যে ব্যক্ত কৰিছে আৰু ইতিমধ্যে আমি জনাইছো যে এটা ল্যাব উদ্বোধন কৰা হৈছে জিএমচিএইচত আৰু ইতিমধ্যে তেওঁ জনাইছে যে কিছুদিনৰ পিছত এসপ্তাহৰ পিছত এমএমচিএইচটো আন এটা ল্যাব নতুন পৰীক্ষাগাৰ উদ্বোধন কৰা হ'ব 12 নং পৰীক্ষাগাৰ মুকলি কৰা হৈছে ৰাজ্যৰ মাইক্ৰোবায়োলজি বিভাগে পৰিচালনা কৰিব ল্যাবটো এটা সপ্তাহৰ ভিতৰতে এমএমচিএইচত আন এটা ল্যাব মুকলি কৰা হ'ব 50,000 স্বাব পৰীক্ষাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ ৰাজ্যৰ 3,27,000 কৰোনা টেষ্ট সম্পন্ন কেৱল জিএমচিএইচতে 40,770 টেষ্ট সম্পন্ন আজিৰ পৰা গুৱাহাটীৰ 12খন চিকিৎসালয়ত চলিছে টেষ্ট 30 জুনলৈকে নমুনা পৰীক্ষা কৰা হ'ব হোটেল স্বাস্থ্য বিভাগৰ কৰ্মী কৰা হ'ব নমুনা পৰীক্ষা আৰক্ষী পৰিবহণ বিভাগ বাছৰ চালক হেণ্ডিমেনৰ কৰা হ'ব টেষ্ট পেট্ৰল ডিপো ট্ৰাক ড্ৰাইভাৰ পাৰ্কিংত থকা কৰ্মী টেষ্ট কৰা হ'ব মহানগৰীত দৈনিক সমায় 7,000 ট্ৰাক প্ৰয়োজন হলে পুনৰ লকডাউন হ'ব মহানগৰীত বৃহৎ সংখ্যক কৰোনা আক্ৰান্ত হলে লোৱা হ'ব সিদ্ধান্ত ভাৰতত কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই 24 ঘণ্টাতে সৰ্বাধিক 2003 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে বৰ্তমানলৈ কৰোনাত মৃত্যুৰ সংখ্যা হৈছে 11,903 জন 3,54,065 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা এদিনতে কৰোনাত আক্ৰান্ত হৈছে 10,974 জনকৈ ব্যক্তি 24 ঘণ্টাতে সৰ্বাধিক 2003 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে বৰ্তমানলৈ কৰোনাত মৃত্যুৰ সংখ্যা 11,903 জনলৈ বৃদ্ধি 3,54,065 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা এদিনতে কৰোনাত আক্ৰান্ত হৈছে 10,974 জনকৈ লোক লকডাউন আৰু কৰোনাৰ ভয়াৱহতাৰ মাজতে পুনৰ দেশবাসীৰ ওপৰত মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ দেশত দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম বিগত 11টা দিনেই ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে দাম গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 82 টকা 57 পইচা গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 75 টকা 90 পইচা লকডাউনৰ মাজতে পুনৰ দেশবাসীৰ ওপৰত মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ আৰু দৈনিক বৃদ্ধি পাইছে বৰ্তমান পেট্ৰল ডিজেলৰ দাম বিগত 11 দিনে ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে পেট্ৰল আৰু ডিজেলৰ দাম গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 82 টকা 57 পইচা আৰু গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 75 টকা 90 পইচা ইফালে গুৱাহাটীৰ পুৱা 9 বজাৰ পৰা 5 বজালৈ দোকান খোলা ৰখাৰ আহ্বান জনোৱা হৈছে আহ্বান কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চৰ দোকান পোহাৰ বাণিজ্যিক প্ৰতিষ্ঠান আৰু পৰিবহণ ব্যৱস্থালৈ এই আহ্বান জনোৱা হৈছে সোমবাৰৰ পৰা শনিবাৰলৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ আহ্বান দেওবাৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান কৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চৰ এই আহ্বান সতৰ্কতামূলক সকলো নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে গুৱাহাটী মহানগৰীৰ যেহেতু আক্ৰান্ত সংখ্যা বৰ্তমান ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ লৈছে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি পুৱা 9 বজাৰ পৰা 5 বজালৈহে দোকানসমূহ খোলাৰ আহ্বান জনাইছে কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চে দোকান পোহাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু পৰিবহণ ব্যৱস্থালৈ আহ্বান জনোৱা হৈছে সোমবাৰৰ পৰা শনিবাৰলৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ আহ্বান দেওবাৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব কৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চৰ এই আহ্বান সতৰ্কতামূলক সকলো নীতি নিৰ্দেশনা সকলোকে মানি চলিবলৈ আহ্বান জনোৱা হৈছে
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 117 সংখ্যক জন্মদিন ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহতে পাৰ হৈছিল শৈশৱ সেই বাসগৃহটো বৰ্তমান সংৰক্ষণৰ ব্যৱস্থা কৰিছে তামোলবাৰী চাহ বাগিচাৰ স্বত্বাধিকাৰী দেৱী প্ৰসাদ বাগদিয়াই বাসগৃহটোৰ নাম দিয়া হৈছে জ্যোতিতীৰ্থ আৰু আজি জ্যোতিপ্ৰসাদৰ জন্মদিন উপলক্ষে আজি ডিব্ৰুগড় এনে ধৰণৰ ব্যৱস্থা কৰা হৈছে তামোলবাৰী চাহ বাগিচাত শ্ৰদ্ধা নিবেদন কৰা হৈছে তেখেতলৈ আৰু বাসগৃহটো তেওঁ য'ত শৈশৱ পাৰ কৰিছিল সেই বাসগৃহটো সংৰক্ষণৰ ব্যৱস্থা কৰিছে তামোলবাৰী চাহ বাগিচাৰ স্বত্বাধিকাৰী দেৱী প্ৰসাদ বাগদিয়াই বাসগৃহটোৰ নাম দিয়া হৈছে জ্যোতিতীৰ্থ আৰু এনেদৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ আৰু ইতিমধ্যে আমি জনাইছোঁ যে যিটো বাসগৃহ তেওঁ তামোলবাৰী চাহ বাগিচা যিটো বাসগৃহতে শৈশৱ পাৰ কৰিছিল কৈশোৰৰ জীৱন পাৰ কৰিছিল সেই বাসগৃহটো সংৰক্ষণৰ ব্যৱস্থা কৰিছে বৰ্তমান তামোলবাৰী চাহ বাগিচাৰ স্বত্বাধিকাৰীয়ে আৰু আজি পুৱাৰ ভাগত এনেদৰে জ্যোতিপ্ৰসাদৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয় আৰু প্ৰতিশ্ৰুতি শ্ৰদ্ধা নিবেদন কৰা হয় এগছি বন্তি জ্বলাই ভাৰত চীনৰ সংঘৰ্ষত নিহত চীনৰ কমাণ্ডিং অফিচাৰ গলৱান উপত্যকাত সোমবাৰে নিশা সংঘৰ্ষত নিহত হৈছে এএনআৰ সূত্ৰত প্ৰকাশ পাইছে এই বাতৰি জনাও যে ভাৰত চীন সীমান্ত যেনে ধৰণৰ সংঘৰ্ষ কালি সূত্ৰপাত হয় তাৰ পিছতে এতিয়া আহিছে নতুন খবৰ ভাৰত চীনৰ সংঘৰ্ষত চীনৰ কমাণ্ডিং অফিচাৰ নিহত হোৱাৰ বাতৰি আহিছে গলৱান উপত্যকাত সোমবাৰে নিশা সংঘৰ্ষত নিহত হৈছে চীনৰ কমাণ্ডিং অফিচাৰজন এএনআৰ এক সূত্ৰত প্ৰকাশ পাইছে এই বাতৰি আৰু ইতিমধ্যে ভাৰতৰ সঘন বৈঠক অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী বিদেশ মন্ত্ৰী আৰু সেনাপ্ৰধানসকলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী আৰু ইতিমধ্যে ভাৰত চীনৰ যি সংঘৰ্ষ তাত নিহত হৈছে চীনৰ কমাণ্ডিং অফিচাৰ ইতিমধ্যে 43গৰাকীকৈ চীনা সৈন্য নিহত হোৱাৰ বাতৰি আহিছে এক সূত্ৰই দাবী কৰিছে গলৱান উপত্যকাত এতিয়া সোমবাৰে নিশা সংঘৰ্ষত চীনৰ কমাণ্ডিং অফিচাৰ নিহত হোৱাৰ সূত্ৰ এএনআইৰ বাতৰিত প্ৰকাশ পাইছে ভাৰত চীন সীমান্তত শ্বহীদ হৈছে 20গৰাকীকৈ ভাৰতীয় সেনা লাডাখ সীমান্তত ভাৰত আৰু চীনা সৈন্যৰ সংঘাত লাডাখৰ গলৱান উপত্যকা চীনা সৈন্যৰে সংঘৰ্ষত 43জন চীনা সৈন্যৰ মৃত্যু হোৱা বুলি দাবী কৰিছে এটা সূত্ৰই এই ঘটনাৰ পিছতে চীন সীমান্তত বৃদ্ধি কৰা হৈছে সৈন্য সঞ্চালন মাজনিশা পৰ্যন্ত প্ৰতিৰক্ষা মন্ত্ৰী বিদেশ মন্ত্ৰী সেনা প্ৰধানসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক চীনৰ অভিযোগ ভাৰতে সীমান্তত একপক্ষীয়ভাৱে আৰম্ভ কৰিছে আপত্তিজনক কাম-কাজ ভাৰতে যি কৰিছে নিজৰ ভূমিতে কৰা বুলি দাবী কৰাৰ বিপৰীতে কিন্তু চীনে জনাইছে যে ভাৰতে একপক্ষীয়ভাৱে এনেধৰণে সীমান্তত কৰিছে কাম-কাজ যাৰ ফলত এই সংঘৰ্ষ সূত্ৰপাত হৈছে ভাৰত চীন সীমান্তত ৪৫ বছৰত প্ৰথমবাৰ চীন সীমান্তত ভাৰতীয় সেনাৰ মৃত্যু 19৭৫ চনৰ পিছত ভাৰত চীন সীমান্তত শ্বহীদ হ'ল জোৱান সোমবাৰে নিশা গলৱানৰ সংঘৰ্ষত 20গৰাকীকৈ ভাৰতীয় সেনা শ্বহীদ হয় এটা সপ্তাহতে পাকিস্তান চীন নেপাল সীমান্তত ভাৰতীয়ক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে শ্বহীদ হৈছে 20জনকৈ ভাৰতীয় সেনা জোৱান 19৭৫ পিছত ভাৰত চীন সীমান্তত শ্বহীদ হ'ল ভাৰতৰ জোৱান সোমবাৰে নিশা গলৱানৰ সংঘৰ্ষত 20গৰাকী সেনা জোৱান শ্বহীদ হৈছে আৰু এটা সপ্তাহতে পাকিস্তান চীন নেপাল সীমান্তত ভাৰতীয় সেনাক এনেদৰে বৰ্বৰভাৱে হত্যা কৰা হৈছে আৰু ফলে লাডাখত বিগত কিছুদিন ধৰি ভাৰত আৰু চীন সেনাৰ মাজত উত্তেজনা অব্যাহত আছে সৰু-সুৰাকৈ কেইবাটাও সংঘৰ্ষ হোৱাৰ পিছত সোমবাৰে চূড়ান্ত ৰূপ লয় দুই পক্ষৰ বিবাদে ইয়াৰ পূৰ্বে 6 জুনত ভাৰত আৰু চীনৰ মাজত উচ্চস্তৰীয় বৈঠক সম্পন্ন হৈছিল বৈঠকৰ সিদ্ধান্ত মৰ্মে গলৱান উপত্যকাৰ পৰা সেনা হ্ৰাস কৰাৰ বাবে দুই পক্ষ সন্মত হৈছিল উত্তেজনা প্ৰশমনৰ লক্ষ্যৰে নিৰ্দিষ্ট কৰি লোৱা হৈছিল এটা বাফাৰ জোন য'ত ভাৰত বা চীন কোনো এখন দেশৰে সেনাই বাখৰ পাতিব নোৱাৰিব কিন্তু এই সিদ্ধান্তৰ পিছতে বাফাৰ জোনত চীনা সৈন্য তম্বু তৰি বাখৰ পাতিছিল ভাৰতীয় সেনাই এই কাৰ্যৰ বিৰোধিতা কৰাৰ ফলতে চীনা সৈন্যই আক্ৰমণ কৰে ভাৰতীয় সেনাক প্ৰথমে কৰ্ণেল সন্তোষ বাবুক লোহাৰ ৰডেৰে মৰিয়াই হত্যা কৰে চীনা সেনাই লগে লগে সন্তোষ বাবুক সহায় কৰিবলৈ যোৱা দুই জোৱানকো আক্ৰমণ কৰে চীনা সৈন্যই ফলত দুই পক্ষৰ মাজত হতাহতিৰ চূড়ান্ত ৰূপ লয় সূত্ৰৰ মতে কেইবাজনো ভাৰতীয় সেনা চিয়ক নৈত পৰি মৃত্যুমুখত পৰিছে তদুপৰি হতাহতিৰ ফলত গুৰুতৰভাৱে
আহত হোৱাৰ লগতে অতিপাত শীতৰ ফলত মৃত্যুমুখত পৰে খেদি খেদি হত্যা কৰা হৈছিল ভাৰতৰ সেনাসকলক নদীৰ জাপ দিও ৰক্ষা পৰা নাছিল এতিয়াও মৃত্যুৰে যুঁজ দি আছে 16 বিহাৰ ৰেজিমেণ্টৰ দুজনৰো অধিক সেনাই 110 জনৰ চিকিৎসা কৰি থকা হৈছে PLA ডেথ স্কোৱাডৰ দ্বাৰা এই আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে ভাৰত চীন সীমান্তত উত্তেজনা কোনো নতুন কথা নহয় প্ৰায় ভাৰতৰ ভূমি চীনৰ আগ্ৰাসনৰ ঘটনাই দশক ধৰি সীমান্ত উত্তপ্ত কৰি ৰাখিছে কিন্তু সোমবাৰৰ ঘটনাই সকলো সীমা অতিক্ৰম কৰিলে প্ৰশ্ন হৈছে সমগ্ৰ বিশ্ব কৰোনাক লৈ যুঁজি থকাৰ সময়ছোৱাতে হঠাতে সীমান্তত কিয় আগ্ৰাসী হৈ পৰিছে চীন ইয়াৰ অন্যতম কাৰণ হৈছে ভাৰত চীন সীমান্তত ভাৰতে বৃদ্ধি কৰিছে যাতায়াত আৰু যোগাযোগৰ উন্নয়নমূলক কাম সীমান্তত ষ্ট্ৰেটেজিক পথ নিৰ্মাণ আৰু সামৰিক শক্তি বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত গলৱান উপত্যকাত চীনে আগ্ৰাসন আৰম্ভ কৰিছে ভাৰত চীন সীমান্তত ভাৰতে নিৰ্মাণ কৰি আছে ৬৬টা পথ যোৱা অক্টোবৰত দৌলত বেগ ওল্ডি বিমান ঘাটি মুকলি কৰিছিল ভাৰতে দৌলত বেগ ওল্ডি বিমান ঘাটিলৈ ভাৰতে নিৰ্মাণ কৰি আছে এটা পথ গলৱান আৰু চিয়ক নৈৰ মাজত ভাৰতে নিৰ্মাণ কৰি থকা ডাৰবুক চিয়ক দৌলত বেগ ওল্ডি পথে চীনৰ মূৰৰ কামৰণি হৈ পৰিছে ২০২২ৰ ভিতৰত চীন সীমান্তত আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্য ভাৰতৰ লাডাখক নিজৰ বুলি দাবী কৰি অহা চীনে সেয়েহে ভাৰতক প্ৰতিৰোধ কৰিবলৈ যে গলৱান উপত্যকাত আগ্ৰাসী ৰূপ ধাৰণ কৰিছে দ্বিতীয়তে সীমান্তৰ আন্তঃগাঁথনি বৃদ্ধিৰে দক্ষিণ এছিয়াত ভাৰতে প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশংকা কৰিয়েই চীনে ভাৰতক প্ৰতিহত কৰাৰ ষড়যন্ত্ৰ কৰিছে চীনৰ এই ষড়যন্ত্ৰত সহযোগ কৰিছে পাকিস্তান আৰু নেপালেও শেহতীয়াকৈ লাডাখত কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে ঘোষণা কৰি ভাৰতে লাডাখৰ উন্নয়নতো গুৰুত্ব প্ৰদান কৰিছে আজিৰ পৰা গুৱাহাটীৰ বিভিন্ন স্থানত কৰা হ'ব ৰেণ্ডম সোৱাব টেষ্ট আৰক্ষী চিকিৎসা কৰ্মী প্ৰশাসনৰ লোক পেট্ৰল পাম্প ধাবা ট্ৰাক পাৰ্কিং ট্ৰাক বাছৰ চালক হেণ্ডিমেন আৰু সাধাৰণ লোকৰো সোৱাব সংগ্ৰহ কৰা হ'ব স্বাস্থ্যকৰ্মীসকলে নিজে গৈ সংগ্ৰহ কৰিব পাৰিব সোৱাব আজি লালমাটিৰ NN পাৰ্কিঙত কৰা হ'ব ৰেণ্ডম টেষ্ট ইয়াতে নৰ্মেল সব কোভিড চেণ্টাৰ 200-250 কৰি থাকে গতিকে টোটেল 25,000 মানুহ আমি পাম 20 তাৰিখৰ আগতে কৰি যাব কিন্তু মানুহ হস্পিটালত ইমান নাই ৰিলিজো হৈ আছে গতিকে 5,000ৰ সংখ্যা বাঢ়িব কিন্তু হস্পিটালত থকা লোক 5,000 নহয় কাৰণ আমি ৰিলিজো দিব পাৰিছোঁ আৰু কালি এটা নতুন মেডিচিন এটা অক্সফৰ্ডে এনাউন্স কৰিছে সেই মেডিচিনটো যদি আমি ব্যৱহাৰ কৰাৰ কাৰণে ভাৰত চৰকাৰৰ অনুমতি পাই যাওঁ তেতিয়ালে মই ভাবো যে ৰিলিজৰ সংখ্যাটো আৰু বাঢ়ি যাব নাই এতিয়ালৈকে ভাৰত এইটো নৰ্মেলি এভেইলেবল ষ্টেৰইড হয় এতিয়ালৈকে আমি মজুত কৰা নাই কাৰণ যোৱা কালিহে নিউজটো গম পাইছোঁ এতিয়া যদি ICMR বা আমাৰ ডাইৰেক্টৰ জেনেৰেল হেল্থে এইটো ট্ৰিটমেণ্ট প্ৰট'কলত আনি দিয়ে লগে লগে আমি কিনিব লাগিব আমি এনে যোগাযোগবিলাক কৰি ৰাখিছোঁ সেইটো পিছত ডিজন কৰিছে ICMR আমি কৰি ল'ম আমাৰ ব্যৱস্থা বহুত বাঢ়ি গৈ আছে টেষ্টিং লেব আমাৰ টেষ্টিং কেপাচিটি আমাৰ হস্পিটাল আমাৰ ICU আজি আমাৰ প্ৰিপাৰেশ্যনটো মই গৌৰৱ নকৰোঁ কিন্তু এইটো এটা খুব ভাল পজিশ্যনত আছে গতিকে আমি চম্ভালি ল'ম কৈ আহিছোঁ মই তাতে হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে আৰু আৰম্ভণি কৰিছে এই ৰেণ্ডম টেষ্টৰ আৰু ইতিমধ্যে লালমাটিৰ NN পাৰ্কিঙত কৰা হ'ব ৰেণ্ডম টেষ্ট আৰু বাহিৰৰ পৰা যিসকল ট্ৰাক চালক প্ৰতিদিনতে অসমলৈ আগমন ঘটে বাছ চালক বা ট্ৰাক চালক তেওঁলোকৰ সোৱাব টেষ্ট কৰা হ'ব লগতে যিসমূহ ধাবা বা পেট্ৰল পাম্প য'ত আচলতে জনসাধাৰণৰ সমাগম ঘটে প্ৰশাসনৰ লোক আৰু আৰক্ষী চিকিৎসা কৰ্মী সকলোৱে সোৱাব টেষ্ট কৰা হ'ব আৰু ইতিমধ্যে আজিৰ ৰেণ্ডম সোৱাব টেষ্টৰ আৰম্ভণি কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই আৰম্ভণি কৰিছে এয়া লালমাটিৰ NN পাৰ্কিঙত কৰা হ'ব ৰেণ্ডম টেষ্ট আৰু ইতিমধ্যে আমি জনাইছোঁ যে 50,000 লোকৰ টেষ্ট কৰা হ'ব লক্ষ্য বান্ধিত হৈছে 50,000 তাৰে যদি 500ৰ অধিক লোকৰ শৰীৰত COVID-19ৰ উপস্থিতি পোৱা যায় তেনেহ'লে গুৱাহাটী মহানগৰীত অতি কঠোৰভাৱে বলবৎ কৰা হ'ব লকডাউন খবৰ অব্যাহত থাকিব দুপৰ শিৰোনামৰ সময় হৈছে এতিয়া চমু বাণিজ্যিক বিৰতিৰ
হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা এলোভেৰা আৰু ভিটামিন ই যুক্ত ভিভেলৰ আটাইতকৈ ডাঙৰ Languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. দীৰ্ঘদিনীয়া লকডাউনত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৰাজ্যৰ ৰান্ধনী আৰু সহায়কসকল বিয়া সকামত ৰন্ধা বঢ়া কৰা লোকসকল আৰ্থিক সংকটত ভুগিছে লকডাউনৰ সময়ছোৱাত এসাঁজ খাই এসাঁজ লঘোণে থকা পৰিস্থিতিৰ সৃষ্টি হৈছে এনেধৰণে ৰঙিয়াটো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰান্ধনী বৃত্তি কৰি পৰিয়াল পোহপাল দিয়া লোকসকলৰ বহাগ মাহৰ পৰা আহাৰ মাহৰ সময়ছোৱাত বিয়া সকাম কৰ্ম সকলো উদযাপন কৰা হয় আৰু এই তিনিটা মাহতেই এই সকলে দিনে নিশাই বিয়া সকাম কৰ্মৰ ৰন্ধা বঢ়া কৰি কিছু টকা উপাৰ্জন কৰে ৰান্ধনী আৰু সহায়কসকলে সেই টকাৰে নিজৰ লগতে নিজৰ পৰিয়ালটোকো কোনোমতে পোহপাল দিয়ে বছৰটো কিন্তু এইবাৰ লকডাউনৰ বাবে ধুমধামেৰে উদযাপন কৰা হোৱা নাই বিয়া সকাম কৰ্ম যাৰ বাবে গভীৰ সংকটত পৰিছে ৰঙিয়াৰ কেইবা শতাধিক ৰান্ধনী আৰু ৰান্ধনীৰ সহায়ক সেয়েহে চৰকাৰৰ ওচৰত তেওঁলোকে সহায় বিচাৰিছে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ বাবে আগবঢ়াইছো ইনামুল ইছলামৰ ৰিপৰ্ট দীৰ্ঘদিনীয়া লকডাউনত বিধ্বস্ত হৈ পৰিছে ৰঙিয়াৰ শতাধিক ৰান্ধনী আৰু সহায়ক লকডাউনৰ সময়ত যথেষ্ট আৰ্থিক সংকটত ভুগিছে ৰান্ধনীসকল মই আছোঁ এতিয়া ৰঙিয়াৰ কণিহাট লকডাউনৰ সময়ছোৱাত আছিল বিয়া সকাম কিন্তু এই সময়ছোৱাতে পইচা উপাৰ্জন কৰে ৰান্ধনীসকলে কিন্তু এতিয়া যথেষ্ট সংকটত নামি পৰিছে আমাৰ লগত যথেষ্ট সংখ্যক ৰান্ধনী আৰু সহায়ক আছে তেখেতসকলৰ পৰা জানিব বিচাৰোঁ কেনেকুৱা সমস্যা আছে আপোনালোকৰ আমাৰ সমস্যা বহুত গম্ভীৰে আমি 3 মাহ ধৰি কোনো ধৰণৰ কাম সকাম একো হোৱা নাই নোৱাৰ ফলত আমাৰ বহুত যতনা হৈছে আমাৰ অসুবিধা হৈছে আমাৰ কি এই চলাৰ কাৰণে বিৰাট টান হৈ গৈছে চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যে আমাক কিবা অলপ সহায়ৰ হাত আগবঢ়ায় সেয়েহে মই ক'ব বিচাৰিছোঁ আমাৰ ৰান্ধনীসকল আৰু সহায়কাৰীসকলে যথেষ্ট অসুবিধা কোনো ধৰণৰ সুবিধাটো মানে কোনো কাম কাজ বিয়া বাবদ কোনো হেৰি হোৱা নাই সেইকাৰণে আমাক অলপ সহায় হাত আগবঢ়াই দিয়ে লকডাউনৰ সময়ত সম্পূৰ্ণ বন্ধ হৈছে বিয়া সকাম যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে কোনো ধৰণৰ চৰকাৰী সাহায্য এতিয়ালৈ লাভ কৰা নাই আৰু এই লকডাউনৰ সময়ছোৱাত যথেষ্ট আৰ্থিক সংকটত ভুগিছে এসাঁজ চাই এসাঁজ লঘোণে থকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ লগত আন এগৰাকী সহায়ক আছে তেখেতৰ পৰা জানিবলৈ বিচাৰোঁ কি ক'ব আমাৰ মানে এই লকডাউন দিয়াৰ কাৰণে আমাৰ বহুত মানে অসুবিধা হৈছে চলা মিলাৰ বহুত অসুবিধা হৈছে আমাৰ বিয়া চিয়া বহুত আছিল বহাগৰ মাহ গ'ল জেঠৰ মাহ গ'ল এতিয়া আমাৰ বাৰিষা আমাৰ টাৰ্গেট থাকে যে আমাৰ এইকেইখন কাজ খেতালে মানে আমাৰ চলা মিলাৰ আমাৰ সুবিধা হয় গতিকে চৰকাৰে যাতে আমাক মানে হেৰি কৰে হয় এই লকডাউনৰ সময়ছোৱাত প্ৰায় কিছুদিন এইসকলে বিয়া সকামত কাম কৰে আৰু তাৰপিছতে সম্পূৰ্ণ বছৰটো চলি যায় কিন্তু এই লকডাউনৰ সময়ছোৱাত সম্পূৰ্ণ বন্ধ হৈ থকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু চৰকাৰৰ ওচৰত আহ্বান জনাইছে যাতে কৃত্ৰিম বানত বিপৰ্যস্ত মৰাণৰ এটা ব্যস্ত পথ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বাসগৃহৰ নিচে কাষতে থকা অঞ্চলটোৰ এটা অতিকে গুৰুত্বপূৰ্ণ পথ তিলৈনগৰ গাঁও পঞ্চায়তৰ অভয়পুৰ বঙালী ৱাৰ্ডৰ এই পথটো বিগত প্ৰায় এটা মাহে জলমগ্ন হৈ থকা চৰম দুৰ্যোগৰ সন্মুখীন হৈছে ৰাইজ পথটোৰ প্ৰায় 300 মিটাৰ দৈৰ্ঘ্য এনেদৰে ডুব গৈ আছে কৃত্ৰিম বানত
প্ৰতি বছৰে বাৰিষা এনে অভাৱনীয় সমস্যাৰ সন্মুখীন হৈ আহিছে ইতিমধ্যে কেইবাবাৰো ৰাইজে গাঁঠিৰ ধন ভাঙি পথটো মেৰামতি কৰাৰ লগতে অস্থায়ীভাৱে নলাও নিৰ্মাণ কৰি লৈছে এই সমস্যা সমাধানৰ বাবে ৰাইজে স্থানীয় বিধায়কৰ লগতে পঞ্চায়ত প্ৰতিনিধিৰ সৈতে বহুবাৰ আবেদন নিবেদন জনোৱাৰ পিছতো সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই সেয়েহে এনেদৰে জাকৈ জুলুকি লৈ প্ৰতীকী প্ৰতিবাদ কৰিছে অঞ্চলটোৰ মহিলাসকলে আপোনাৰ এইখন হ'ব ঋষিয়াছৰ বৰুৱাৰ এক ৰিপৰ্ট হয় মৰাণৰ এটি ব্যস্ত পথে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজক তিলৈনগৰ গাঁও পঞ্চায়তৰ অভয়পুৰ বঙালী গাঁৱৰ এই পথটোৱে এনেধৰণে বাৰিষা পানীৰ তলত বুৰ গৈ থাকে একাঠু পানীৰ ওপৰেদি নিতৌ অহা যোৱা কৰিবলগীয়া হয় ইয়াৰ স্থানীয় ৰাইজে আমি বেছি নকওঁ ইয়াৰ স্থানীয় ৰাইজৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কি অসুবিধাৰ সৃষ্টি হৈছে আপোনালোকৰ হয় প্ৰথমতে ক'ব লাগিব আমাৰ ল'ৰা ছোৱালীৰ কথা দেই ল'ৰা ছোৱালীৰ কাৰণ স্কুল নিয়াত বহুতখিনি অসুবিধা হয় আজি নহয় আজি যেতিয়াৰ পৰা ল'ৰা ছোৱালী স্কুল দিছোঁ তেতিয়াৰ পৰাই আমি এনেকুৱা পানীতে অহা যোৱা কৰিবলগীয়া হয় গতিকে ইমান বছৰ আমি ইমানখিনি অনুৰোধ কৰাৰ পাছতো চৰকাৰক আমাক অকণো মানে সহায় সহযোগিতা যিকণ দিছে সেইকণে মানে একো নহৈছে ভালদৰে যদি চাই মেলি যায় তেনেহ'লে নিশ্চয় তেওঁলোকে বুজিব যে ইয়াত কিমান প্ৰব্লেম মানে মানুহখিনি কিমান অসুবিধা হেৰি কৰিবলগীয়া হৈছে সন্মুখীন হ'বলগীয়া হৈছে গতিকে তেওঁলোকে যদি আহি ভালকৈ চাই মেলি এইখিনি আমাক ঠিক কৰি দিয়ে তেতিয়া মানে বহুতখিনি ভাল পাম হয় নিশ্চয়কৈ ক'ব লাগিব এই যি গাঁও পঞ্চায়ত বিধায়ক চক্ৰধৰ গগৈ নিজা গাঁও পঞ্চায়ত আৰু মোৰ ওচৰতে আছে এজন বয়োজ্যেষ্ঠ ব্যক্তি কেনেধৰণে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বিগত সময়ত জনপ্ৰতিনিধিসকলক অথবা বিভাগীয় কৰ্তৃপক্ষক জনাই আছিলে নেকি হয় আমি নিশ্চয়কৈ এই তিলৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই অভয়পুৰ বঙালী গাঁৱৰ ৰাইজে বহুবাৰ তেখেতকো আমাৰ মানে স্থানীয় বিধায়ককো আমি আবেদন নিবেদন কৰিছোঁ লগতে গাঁও পঞ্চায়ততো আমি গাঁও সভাতো এই বিষয়টো অৱগত কৰিছোঁ কিন্তু এতিয়া চাওক আপোনালোকে নিশ্চয় দেখিছে একাঠু পানীত আমি এই ল'ৰা ছোৱালীবিলাকক আমি কোলাত তুলি দাঙি লৈ যাবলগীয়া হয় এনে অৱস্থাত যদি ইয়াত এটা প্ৰথমতে পানী ওলাই যোৱা এটা আঁচনি প্ৰস্তুত কৰিব লাগিব গতিকে আমি বিধায়ক মহোদয়ক আমি অনুৰোধ জনাইছোঁ এটা আঁচনি প্ৰস্তুত কৰি পানীখিনি ওলাই যোৱা এটা নলা দুই পাৰে বা এই পাৰে হওক এটা ধুনীয়া আঁচনি প্ৰস্তুত কৰি তেখেতে যদি এই পানীখিনি প্ৰথমতে ওলাই যোৱাৰ ব্যৱস্থা কৰক তাৰপাছত আমাৰ আলিটো তেতিয়া অকণমান ওখ কৰি দিলে নিশ্চয় এই সমস্যাটো সমাধান হ'ব বুলি আমি ভাবোঁ হয় নিশ্চয়কৈ ক'ব লাগিব উন্নয়নৰ বিপৰীত ছবি বিভিন্ন সময়ত বিভিন্ন ঠাইত উন্নয়ন হোৱা বুলি ঘোষণা কৰাৰ বিপৰীতে এই পথটোৱে সঁচাকৈয়ে নিৰ্লজ্জ স্বৰূপ ওলোৱাই তুলিছে ক'ব লাগিব যে উন্নয়নৰ সম্পূৰ্ণ বিপৰীত ছবি বহুসংখ্যক মহিলা আছে মই আন এগৰাকী মহিলাৰ ওচৰত যাবলৈ চেষ্টা কৰিম কি ক'ব আজিৰ মুহূৰ্তত আমাৰ বিধায়কে এইকেইদিনতে আহি যাতে আমাৰ এই ৰাস্তাটো অকণমান মন কাণ দিয়ে আৰু পানীখিনি ইমান বিকল হৈছে চাওকহি তেখেতে আমাৰ সেইটো তেওঁলৈ অনুৰোধ থাকিলে আৰু আহিব লগীয়া দিনকেইটা আচল বাৰিষা আছেই সেই বাৰিষাকেইটাত আমাৰ কি অৱস্থা হ'ব আমি নিজে জিএমচিৰ পুনৰ 3গৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত ট্ৰলি কঢ়িওৱা এজন লোকো কৰোনাত আক্ৰান্ত স্ক্ৰিনিঙত জড়িত আছে 3গৰাকী চিকিৎসক আক্ৰান্ত চিকিৎসক এগৰাকীয়ে যুগান্তৰ ৰয় আব্দুল হালিম চৰকাৰ সিদ্ধান্ত নন্দী 5 নং হোষ্টেলৰ আৱাসী আছিল কৰোনা আক্ৰান্ত চিকিৎসক 3গৰাকী কোৱাৰেণ্টাইনত আজি আক্ৰান্ত হৈছে চিকিৎসক 3জন আৰু 10 দিন পূৰ্বে কৰ্তব্যৰ পৰা কৰা হৈছিল তেওঁলোকক কোৱাৰেণ্টাইন কৰি থকা অৱস্থাতেই এই 3গৰাকী চিকিৎসকৰ দেহত পোৱা গৈছে COVID-19 পজিটিভ ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা অসমত নিশা পুনৰ 191 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে 4510 জনলৈ বৃদ্ধি পাইছে COVID-19 আক্ৰান্তৰ সংখ্যা আৰোগ্য লাভ কৰিছে 2411 জনে চিকিৎসাধীন হৈ আছে 2088 জন লোক মঙলবাৰ দিনতে মুঠ 201 জন লোক চিনাক্ত কৰা হৈছে আক্ৰান্ত ৰাজ্যত ইতিমধ্যে নিশা পুনৰ 191 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে 4510 জনলৈ বৃদ্ধি পাইছে COVID-19 আক্ৰান্ত সংখ্যা আৰোগ্য লাভ কৰিছে 2411 জন চিকিৎসাধীন হৈ আছে 2088 জন লোক মঙলবাৰ দিনটোলৈ যদি চোৱা যায় সেই মঙলবাৰ দিনটোতে মুঠ 201 জন লোক আক্ৰান্ত হৈছে কোভিড কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত উত্তেজনা বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন চেণ্টাৰটোত থকা যুৱকসকল ৰাজপথলৈ ওলাই আহে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মঙলবাৰ নিশা কেৰালাৰ পৰা আহি কোৱাৰেণ্টাইন হৈছিল 40 জনৰ অধিক যুৱক কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰটোত কোনো সামাজিক দূৰত্ব নোহোৱাকৈ একেটা ৰুমতে সকলোকে থাকিবলৈ দিয়া আৰু চেণ্টাৰটোৰ সৌন্দৰ্যময় পৰিৱেশৰ বাবে যুৱকসকলে কোৱাৰেণ্টাইন চেণ্টাৰটোত প্ৰৱেশ নকৰি উৰে নিশা ৰাজপথতে কটাই দিয়ে
ইতিমধ্যে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰিৱেশ সন্দৰ্ভত প্ৰশাসনক যুৱকসকলে অৱগত কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত যুৱকসকলে কোৱাৰেণ্টাইন চেণ্টাৰৰ বাহিৰতে আহি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰশাসনৰ খবৰ নাই প্ৰশাসনৰ খবৰ নাই প্ৰশাসনৰ খবৰ নাই 40জনকৈ যুৱক এনেদৰে কোৱাৰেণ্টাইন চেণ্টাৰলৈ আহি তাৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে উৰেটো নিশা বাহিৰতে কটাবলগীয়া হৈছে আৰু তেওঁলোকে কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰত প্ৰৱেশ নকৰি বাহিৰতে সময় কটাইছে আৰু প্ৰশাসনলৈ দাবী জনাইছে যে অতি শীঘ্ৰেই সেই কদৰ্যময় পৰিৱেশ আঁতৰাব লাগে অৰ্থাৎ এক অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকক থাকিবলৈ দিয়া হৈছে যাক লৈ প্ৰতিবাদ কৰিছে এই 40জনকৈ বহিৰাজ্যৰ পৰা অহা যুৱকে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ আনিছে যুৱক সময় হৈছে দুপৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ